নিয়া নহয় মই মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে আপোনালোকে এনেকৈ ভাৱে পঢ়িব যাতে এক হাতত লেপটপ থাকিব এক হাতত কোৰাণ থাকিব আৰু ব্ৰেইন মগজু লৈ গোটেই বিশ্বই যাতে আমাৰ হাফিজ মৌলানা কাৰিহঁতে জয় কৰিব পাৰে তেনেকুৱা ব্যৱস্থা আমাৰ মাদ্ৰাছাৰ ছাত্ৰ কৰিব লাগিব তেনেকুৱা ব্যৱস্থা কৰিব লাগিব নোৱাৰা কাম একো নাই পৃথিৱীত নোৱাৰা কাম একো নাই আপোনাৰ কপালত লিখি থৈছে খালি আপুনি চেষ্টা কৰি যাওক চেষ্টা কৰিলে আল্লাই দিব আজি আমাৰ সংখ্যালঘু জাতিটোৱে চেষ্টা বাদ দি কয় আল্লাহ আমাৰ ভাগ্যত নাই কয় আল্লাহ মই এটা উদাহৰণ দি দিছোঁ আপোনালোকক আমাৰ বহুতে কয় না নাই আল্লাহ মুখ দিছে আহাৰ যোগাব হয় না চাচা চাচিৰে হয় না নাই আল্লাহ মুখ দিছে আহাৰ যোগাব আজকে সারা রাত আমি ভাষণ দেব আপনারা এই জায়গায় থাকবেন আল্লাহ তো মুখ দিছে পাঁচ আসবাটাই হ্যাঁ আল্লাহ তার কারণে কি দিছে চকু দিছে হাত দিছে ব্রেন দিছে বুঝিব পৰা ক্ষমতা দিছে কাম কৰাৰ শক্তি দিছে যেতিয়া মোৰ মুখত ভাত আহিব আলটিমেটলি মোৰ দেহাটো যেতিয়া লগাম তেতিয়াহে আল্লাহ মোৰ মুখত ভাত দিব এনে বহাই নিদিয়ে আপোনাক গোটেইখিনি দি দিছে আল্লাহ সংখ্যালঘুৰ হকে যাতে মই মাত মাতিব পাৰোঁ তাৰ কাৰণে মোৰ কাৰণে দোৱা কৰিব মই পুনৰবাৰ কৈছোঁ মই কাকো কোনোদিন একমাত্ৰ আল্লাহৰ বাহিৰে কোনোদিন কাকো কেৰেট কৰা নাই জাতীয় স্বাৰ্থত 20 বছৰ সন্মুখৰ পৰা নেতৃত্ব বহন কৰিছোঁ আৰু আহিবলগীয়া দিনবিলাকত কাকো আপোচ নকৰাকে কাকো কেয়াৰ নকৰাকে মই মোৰ জাতিক সন্মুখত আগুৱাই লৈ যোৱাৰ কাৰণে যিমান সম্ভৱ মোৰ গাত শক্তি থাকে সেই শক্তি প্ৰয়োগ কৰিবৰ কাৰণে মই চেষ্টা কৰিম গতিকে এইখিনি কৈ মই পুনৰবাৰ আপোনালোকৰ এজন সন্তান হিচাপে মই যদি কোনোদিন কোনো কাকো দুখ দিছোঁ কোনোবাই মোক ভুল নুবুজিব নিজৰে ভাই সন্তান হিচাপে ভাতৃ হিচাপে মোক ক্ষমা কৰি দিব আৰু আমচুৰ পতাকাটো আপোনালোকক আহ্বান জনাইছোঁ এইখন অসমত যদি সংখ্যালঘু ৰাইজে মোৰ হকে জীয়াই থাকিবলগীয়া হয় আমচুৰ পতাকাটো এইখন অসমৰ মাটিত আমি দপে দপে উৰাই পেলাই আগুৱাই লৈ গৈ থাকিব লাগিব গতিকে আমি আমচুক সকলোৱে শক্তিশালী কৰিবৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্যৰ ভুল ত্ৰুটি পুনৰবাৰ মাৰ্জনা বিচাৰি সোণাইকলাবাসী ৰাইজৰ সকলো সমস্যা সকলো সুখ দুখত যেতিয়াই য'ত মাতিব মই ৰেজল্ট কৰি হিচাপে আহোঁতে যিমানখিনি সময় লাগে সেই সময়খিনি লাগিব আৰু আপোনালোকৰ সন্মুখত আহি হাজিৰ হৈ আপোনালোকৰ এজন হৈ আপোনালোকৰ লগত মই কাম কৰি যাম